সকলো গাইজক শুভেচ্ছা জনাইছোঁ। আজি 10 তাৰিখ। আজি 10 তাৰিখ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ মহিলা মঞ্চৰ আজি কাৰ্যনিৰ্বাহক হ'ব আৰু আমাৰ তিনিওখন মঞ্চৰ মহিলা মঞ্চ, যুৱ মঞ্চ আৰু আমাৰ মূল মঞ্চৰ আজি কাৰ্যনিৰ্বাহক হ'ব। সেয়েহে আজি বোকাখাটত আমি গোট খাইছোঁ এই পুৱতি সাহিত্য সভা ভৱনত। সেয়েহে সকলো আমাৰ শুভাকাংক্ষী তথা অসমৰ ৰাইজক জনাইছোঁ আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই সাংস্কৃতিকভাৱে চাউলুং চুকাফাৰ আদৰ্শ, শংকৰ গুৰুজনাৰ আদৰ্শ, বিষ্ণু ৰাভাৰ আদৰ্শক লৈ আমি এই অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু আমি অসমখনক ঐক্যৰে জীয়াই ৰাখিব বিচাৰিছোঁ। অসমীয়া জাতিৰ অস্তিত্ব জীয়াই ৰাখিব বিচাৰিছোঁ। আমি বৰঘৰ সাজিব বিচাৰিছোঁ আপোনালোকৰ বাবে, প্ৰজন্মৰ বাবে। এয়া পুৱতি সাহিত্য সভা। প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন, যে পতাকা সেউজীয়া উফলা অসমখনক জীয়াই ৰখাৰ স্বাৰ্থৰে এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ কোষত জন্ম হোৱা মহিলা মঞ্চৰ আজি দ্বিতীয় কাৰ্যনিৰ্বাহক। এয়া আমাৰ সভানেত্ৰী মহোদয়া আৰু সম্পাদিকা মহোদয়া এই পতাকা উত্তোলন কৰিব বিচাৰিছে। আজি পুৱতি সাহিত্য সভা বোকাখাটৰ সাহিত্য সভা ভৱনত আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, মহিলা ঐক্য মঞ্চ অসমৰ ফালৰ পৰা দ্বিতীয় কাৰ্যনিৰ্বাহক আমি কৰিব গৈ আছোঁ। তাৰ কাৰণে আপোনালোকে সকলোৰে সন্মতিক্ৰমে আমি আজি আৰম্ভণি পতাকা উত্তোলনেৰে কৰিম আৰু আমাৰ সভাপতি নেত্ৰী বাইদেউ জয়লা বাইদেউক আহ্বান জনাইছোঁ আৰু আমন্ত্ৰণ কৰিছোঁ যাতে তেওঁ পতাকা উত্তোলন কৰি আমাৰ এই সভাখনৰ শুভাৰম্ভ কৰি দিয়ে। আপোনালোকৰ সকলোৰে দিহা পৰামৰ্শ, সহায় সহযোগিতা কামনা কৰি ফ্লেগ হোষ্টিং কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু মিটিংখন যাতে সুচাৰুৰূপে চলি যায় তাৰ কাৰণে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। আমাৰ মহিলা মঞ্চৰ সভানেত্ৰী দীপান্বিতা দুৱৰা আৰু মহিলা মঞ্চৰ মুখপাত্ৰ মিনতী দলে এই পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছে। কেন্দ্ৰীয় কমিটিৰ সভাপতি মহোদয় দেৱকান্ত গগৈ তেওঁ আমাৰ লগত আছে। তেওঁ আমাৰ গ্ৰহণ কৰিছে আৰু ইয়াতে আমাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী বৰুৱাদেও আছে, তেওঁ আমাক গ্ৰহণ কৰিছে আৰু ইয়াতে বিচাৰি তেখেতক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ। বিভিন্ন অঞ্চলৰ ঠাইৰ পৰা অহা বিশিষ্ট ব্যক্তি বা শিল্পী সত্তাসমূহকে প্ৰত্যক্ষ কৰি আজি এই সভাখনৰ সভাপতিত্ব গ্ৰহণ কৰা শ্ৰদ্ধাৰ গগৈদেউ আৰু বাকী সকলক মোৰ জনগোষ্ঠীয় সাংস্কৃতিক মহিলা ঐক্য মঞ্চৰ সভানেত্ৰী। মোৰ ঘৰ গোলাঘাট পল্লৱ। ধন্যবাদ। মোৰ নাম শ্ৰীমতী বন্দনা দাস। মই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ কৰ্মকৰ্তা। জনগোষ্ঠীয় সাংস্কৃতিক মহিলা ঐক্য মঞ্চৰ খোজ খবৰতে ৰাখিছে। মই সাহিত্য সাহিত্য সভা আয়োজন কৰিছোঁ আৰু তেজপুৰ
এনেকৈ বৰ্তমান গ্ল'বেলাইজেশ্যনৰ দিনত আমাৰ ল'ৰা ছোৱালীসকলে আমাৰ গুৰি পাহৰিবলৈ লৈছে আৰু শিক্ষা ব্যৱস্থাও ঠিক তেনেকুৱাই হৈছে। সংগ্ৰহ কৰে জীৱন জিওঁতে সাহায্য হাতখন আগুৱাই নাহে, স্বীকৃতি পাই জিলিকি উঠিলে সকলো কাষ চাপি আহে। কিমান আত্মীয় তাৰ প্ৰচাৰৰো চেষ্টা চলে, স্বাৰ্থপৰ মানুহবোৰ মানুহ হৈ থকা নাই। এতিয়া যোগ্যজনৰ দক্ষজনৰ আদৰ নাই, দক্ষতা যোগ্যতাৰ মাপকাঠি হ'ল নিৰঞ্জতা, প্ৰবঞ্চনা আৰু বাক পটুতা। দুৰ্নীতি ৰোধ কৰা পথ কৰে কোনে? যিয়ে নিজে দুৰ্নীতিৰ পোত খাই সম্পত্তিৰ পাহাৰ নহয় পৰ্বত কৰি তোলে। উৰুকা চালেৰে পানী পৰা জেগা মাটিৰ কোঠা, ভগা চৰিয়া পাতি উৰি ৰাতি বিনিদ্ৰাৰে কটোৱা নিচনাৰ দুখ মচিব কোনে? এচি কোঠাত গৈ হাজাৰ টকীয়া চেফৰ হাতে ৰন্ধা আহাৰ খাই চুইট পিছেৰে মুখ পিঠা কৰি দেহা হাত পেলোৱা সকলে চালৰ পৰা পানীবোৰ পৰি থাকে। দুখৰ নদীখন গতিকে মোক আপোনালোকে শিকাই বুজাই ল'ব সেইটো আশা কৰিছোঁ। আৰু এটা কথা যে আমাৰ মহিলাসকলে যে আমি সদায় কৈ থাকোঁ পুৰুষৰ সমানে খোজ দিব লাগে, অধিকাৰ ল'ব লাগে, কিন্তু আমাৰ কোনে কেনেকৈ ভাবিছে ইয়াত আছেও হ'বলা তেনেকুৱা মই নাজানো, কিন্তু মই নোৱাৰোঁ এই কামটো কৰিবলৈ। সদায় আমি দুটামান সৰু প্ৰথমতে আমি একেবাৰে জহালত বহোঁ আহকচোন, জহালত গ'লেহে আমি কমাৰ মাললৈ যাওঁ। এই যে যেতিয়া ঘৰত গেছ শেষ হয় চিলিণ্ডাৰটো আনে, ৰেগুলেটাৰটো ঠিক কৰিব পাৰিছে মতা মানুহ এজন নাই। এই কথাটো আমি ত্যাগ কৰিব লাগিব। প্ৰথম কথা মহিলাসকলে আগবাঢ়িবলৈ হ'লে এই কথাটো ত্যাগ কৰিব লাগিব। দ্বিতীয় সেইটোৱে কথা কিছুমানে কৰে সেইটো এতিয়া ময়ো শিকিছোঁ, এই কথাটোৰ কাৰণে শিকিছোঁ। কিন্তু ইমান দিনে মানে কি হৈছে কি আনৰ ওপৰতে আমি ভৰসাটো কৰি আছোঁ। এইটো তাৰমানে এইটো অভ্যাস, জানো নে নাজানো আমি নাচাওঁ, এইটো আমাৰ এইটো অভ্যাস। চচুলৰ ৰং অকলে সামৰিছিলি, তৰাবোৰ ছিঙিছিলি দুহাতেৰে, পলাশৰ ৰংবোৰ সানি তই ৰাঙনি গৈছিলি। হাঁহিবোৰ আমালৈ একাকৰিকাকৈ থৈ তই দেখোন উতলা ফাগুন হৈ নাচিছিলি। কত বসন্ত তই পাৰ কৰিলি, আনন্দ
হৈছিল যেতিয়া নাঙলৰ শিৰণত মোৰ ককাই উন্নতি বিচাৰিছিল। ঘৰ মাত্ৰ দেখাৰে দেউতাই যেতিয়া তোৰ পুৰাক টোপনি গৈছিল। আমি উত্তৰ-পূৰ্বভাৱে আমি ইয়াত থকা সকলে আমাৰ লাগি আছিলে আৰু মই নিজেও যিখন জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ প্ৰথম এখন আলোচনী ওলাইছিলে সেইখন মই সম্পাদনা কৰিছিলোঁ আৰু দীপ্ত সেউজ আছিলে লগত, তেনেদৰে বহুকেইগৰাকী আছিলে। গতিকে সেয়াও সুন্দৰ অনুষ্ঠানে হৈছিলে আৰু অসমৰ জনপ্ৰিয় অভিনেতা প্ৰয়াত নিপন গোস্বামীদেৱ আহিছিলে, ব্ৰজেন বৰা ডাঙৰীয়া আহিছিলে, গতিকে তেনে আৰু বহু ব্যক্তি আহিছিলে। সুন্দৰ অনুষ্ঠান হৈছিলে। নাৰী তুমি দুৰ্গা ৰূপী, নাৰী তুমি মাতৃ। কিমান আৰু লাঞ্ছিত বঞ্চিত হৈ থাকিবা তুমি, কেতিয়াবা ডাইনী, কেতিয়াবা অভুচি, কেতিয়াবা কুলক্ষণী, সতিনী, পতিতা, কত যে কিমান যে সহিব পাৰা তুমি। পেটৰ ভিতৰত থাকোঁতে কেঁচুৱাই দুখ পায় বুলি মেখেলাখনৰ ৰছীডাল টানকৈ বন্ধা নাছিল, তাৰ পৰিণাম বৃদ্ধাশ্ৰমৰ অতিথি হলি। নাৰী তুমি যুগে যুগে ত্যাগৰ প্ৰতি, নাৰী তুমি জাগ্ৰত হোৱা, তুমি শক্তি হোৱা, তুমি দুৰ্গা হোৱা। নাৰী নহলে সৃষ্টি নহয়, সেইটোও জানিবা। আমাৰ পৰিচয়ৰ সংকট আমি অনুভৱ কৰোঁ। আমি আমাৰ পৰিচয়ৰ সংকট যাতে অনুভৱ কৰিবলগীয়া নহয়, আমাৰ উঠি অহা প্ৰজন্মই যাতে তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয়, তাৰ কাৰণে প্ৰতি ব্যৱস্থা ল'বৰ কাৰণেই আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম গঠন কৰিছোঁ। এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমে আমি সেই সৰু কথাটোকে আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক উপনীত নোহোৱাৰ আগতে আমি শেষ হৈ যাব, চেলিব্ৰেট হৈ যাব। সেয়েহে আমি আজি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বা এই গোলাঘাটত আছে, যিহেতু আমি যোগ্য বসুন্ধৰাৰ কথা কৈ আছো ন, আমাৰ ক'বলৈ যাব লাগিব। সেইটো কাৰণে বাৰ চিন্তা চৰ্চা বাস্তৱ ৰূপায়িত কৰিব লাগিব। আমাৰ ঐক্যৰ যোগেদি এই কথাটো লৈ আমি চিন্তা চৰ্চা কৰি বা এই চিন্তাটো কৰিছোঁ। তাৰপিছত আৰু আমাৰ অনুষ্ঠানটো বা স্পষ্ট কথা সেইটো কাৰণে আপোনালোকক বহিব কৈছোঁ। দিনাপা বহিব লাগিব 7টামান বজালৈকে। মহিলা কাৰ্যনিৰ্বাহক সমাপ্ত হৈছে। এতিয়া আমাৰ কৰ্ণধাৰ কাৰ্যনিৰ্বাহক হ'ব, কৰ্ণধাৰ সমিতি বহিম। যিহেতু তিনিওখন মঞ্চই বহিম, যুৱ মঞ্চ, মহিলা মঞ্চ আৰু মূল মঞ্চ। এইখন ঠাইতে এই ঠাইতে পয়লা মহিলাসকলক অলপ এনেকৈ আহকচোন। প্ৰিয়ংকা বা এই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ভাল মিলিছে দেই। আমি হাতবিলাক ইউনিফৰ্মেটিক কৰি দিওঁ, ধৰি প্ৰিয়ংকা বা হাতখন অকণ এটা কথা থাকিলে গ'ল ন, অপৰাধ বিনাশন। নিপন দলে জন্মৰ পৰা সাংগঠনিক সম্পাদক, ভাল গায়ক। এতিয়া এইটো চাইডে আহিব লাগিব। মহিলা মঞ্চৰ মূল নেত্ৰীসকল আৰু আমাৰ মূল মঞ্চৰ যুৱ মঞ্চৰ নেতাসকল, যুৱ মঞ্চ আৰু মূল মঞ্চৰ যুৱ মঞ্চৰ মুখ্য আমাৰ নেতাসকল ক'ব লাগিব, মানে ব্যক্তিসকল
আমাৰ গুৰুসকল এতিয়াহে পাইছে হয় 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 নমস্কাৰ ধুনীয়া খাদ্যস্থলী হ'ল মহিলাসকলে খাদ্য গ্ৰহণ কৰি নমস্কাৰ তোমাৰ সেনাপতি আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ 18 চনৰ পৰা আজি 6 বছৰ কাল সকলোফালে শিশু অৱস্থাতেই আছে হ'লেও আমি সদিয়াৰ পৰা ধুবুৰীলৈকে অনুষ্ঠান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গৈ তেওঁলোকৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সম্পৰ্কে জানি বিশেষকৈ মোৰ এটা ধাৰণা বা মই এটা মানে এটা দূৰদৰ্শিতাৰে চিন্তা কৰি মানে এটা কথা আপোনালোকৰ ওচৰত ব্যক্ত কৰিবৰ কাৰণে আগবাঢ়িছোঁ যে আমাৰ